এই ভোগালী বিহুৰ দমাহীৰ শুভকামনা জ্ঞাপন কৰিছোঁ আমি দমাসি বুলি কওঁ মই দমাসিৰ শুভকামনা দমাসিनि गाहाम हामलायनाय आं बयनिसिमबो बावहरदों परम्परागतभावे भोगाली बिहु অসমৰ যিখিনি খিলঞ্জীয়া লোক আছে জনজাতি আছে জনগোষ্ঠী আছে খুব সুন্দৰকৈ আমি ক'ব নোৱাৰা সময়ৰ পৰাই উদযাপন কৰি আহিছে আৰু এই আমাৰ ৰীতি নীতি সংস্কৃতিবিলাকৰ ভিতৰত অন্যতম এই ভোগালী বিহু বা মাঘৰ দমাসি হিটো আমি বহুত ভালকৈ উদযাপন কৰোঁ যোৱাকালি পূবৰ ফালে উৰুকা হৈছে আজি পশ্চিমৰ ফালে উৰুকা হ'ব আৰু আজি দিনটো পূবৰ ফালে দমাহী বুলি কয় পশ্চিমৰ ফালে অহা কালি পৰহিত অহাকালিটো দমহী হ'ব সো এই যেনেকুৱাই যি সময়তে নকৰোঁ কিয় আমাৰ সমন্বয়টো শক্তিশালী কৰাৰ কাৰণে পৰিয়ালৰ মাজত গাঁৱৰ যিটো আমাৰ সমাজ আছে ইয়াৰ মাজত আমাৰ মৰম স্নেহ হিটো অটুট ৰখাৰ কাৰণে আৰু আমি যে ইয়াৰ থলুৱা মানুহ আমি যে ইয়াৰ নেটিভ পিপল ইয়াৰ কাৰণে আমাৰ ৰীতি সংস্কৃতিৰ দ্বাৰাই আমাৰ যিটো সম্বন্ধটো শক্তিশালী কৰি জাতীয় জীৱনত আগুৱাই যোৱাৰ কাৰণে আমি সেইবিলাক খুব ভালকৈ উদযাপন কৰোঁ মই লাহে লাহে দেখিছোঁ যে আজিৰ সময় পৰিৱৰ্তন হ'ল বিভিন্ন নতুন নতুন পৰিৱেশ আহিল সায়েন্স টেকনলজি আহিল যিয়ে নহওক কিয় মই আমাৰ মানুহবিলাকৰ মাজত আমাৰ ৰীতি নীতি সংস্কৃতিটো বচাই ৰখাৰ কাৰণে পৰম্পৰাগত যিবিলাক আমাৰ উৎসৱবিলাক আমি কৰিছোঁ সেইবিলাক জীয়াই ৰখাৰ কাৰণে সকলো উঠি পৰি লাগিছে সকলো আগবাঢ়ি আহিছে তেনেকৈ যদি সকলো কৰিব পাৰে অনাগত দিনতো আমাৰ পৰিচয় আমাৰ অস্তিত্ব আমাৰ ৰীতি নীতি সংস্কৃতি সদায় জীয়াই থাকিব মই ভোগালী বিহুৰ আমাৰ এই যে মেজি জ্বলাইছে ভেলাঘৰ জ্বলাইছে ইয়াৰ জুইৰ টাবাৰ দ্বাৰাই আমাৰ দুখ বেদনাবিলাক দূৰ হ'ব বুলি মই আশা কৰিছোঁ কোনোবাই যদি কাকবা বেয়াও পায় বা কোনোবা কাকবা খঙো কৰিছিলে আজি সেই মেজি জ্বলোৱাৰ পিছত আমাৰ মনৰ যিবিলাক শংকা মনৰ যিটো কিছুমান অলপ চলপ বেয়া চিন্তা আছে এইবিলাক দূৰ হ'ব আৰু সুন্দৰ এটা সমাজ আমাৰ আছে হিচাপে এই সমাজত আমাৰ এটা পবিত্ৰ মন লৈ আমি সকলো আগবাঢ়ি যাব পাৰিম মই এইটোকে আশা কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে অসমবাসীলৈ সকলোলৈ মই ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আজি আমাৰ তামোলপুৰ ব্লক আৰু ডিষ্ট্ৰিক্ট ইউথ সকলে ইয়াত মেজি জ্বলোৱা কাৰ্যসূচী আয়োজন কৰিছে আৰু সেই মেজি জ্বলোৱা কাৰ্যসূচীত আমাৰ যিটো ভেলাঘৰ জ্বলোৱা বুলি কয় আমাৰ ইফালৰ আমাৰ সকলোৱে সো এই ভেলাঘৰ জ্বলোৱা কাৰ্যসূচীত আমি সকলো অংশগ্ৰহণ কৰিছোঁ বিশেষকৈ আমাৰ বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো ডাঙৰীয়া আমাৰ স্থানীয় বিধায়ক জলেন দৈমাৰী ডাঙৰীয়া গড়েশ্বৰৰ MCLA আমাৰ পবিত্ৰ বড়ো ডাঙৰীয়া লগতে আমাৰ প্ৰাক্তন বিধায়ক সন্দীপ বসুমতা আৰু সকলো দলৰ কৰ্মকৰ্তাৰ লগতে আমাৰ বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ ইয়াত আহি উপস্থিত হৈছে আৰু বিশেষকৈ আজি ব্যস্ততাপূৰ্ণ হ'লেও মই অলপ আগতে কৈছিলোঁ যে যি বাল্যকালৰ যিখিনি মানে আমি যিমানখিনি মানে কৰি আহিছিলোঁ দুষ্টামি কৰা নাছিলোঁ কিন্তু আমি সুন্দৰভাৱে ইয়াত মানে আমি উদযাপন কৰি আহিছিলোঁ আৰু আজিৰ সময়তো খুব সুন্দৰভাৱে কোনো ইয়াত মানে কি যে খুব সুন্দৰভাৱে আমি এই যি যোৱাকালি যি এটা উৰুকা বুলি কোৱা হয় এই উৰুকাটো আমাৰ যিখিনি মানে পৰিয়াল আছে তথা আমাৰ যিখিনি কৰ্মকৰ্তা আছে দিনত ভাগত আমি একেলগে মানে কিছু মানে আয়োজন কৰিছিলোঁ কিছু কাৰ্যসূচী আয়োজন কৰিছিলোঁ আৰু ৰাতি ভাগত মানে ঘৰত থাকি পৰিয়ালৰ লগত থাকি যি মানে কি কয় এইটো যি মানে ভোগালী তথা যি উৰুকা এই উৰুকাটো উদযাপন কৰিছোঁ।